পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা নিশা ফাঁচী বজাৰত বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ কৰা হ'ল প্ৰতিদিন টাইমৰ সাংবাদিক নাৰায়ণ শইকীয়াক প্ৰহাৰ উদণ্ড যুৱকৰ দলৰ উদণ্ড যুৱকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হ'ল সাংবাদিক নাৰায়ণ শইকীয়া প্ৰতিদিন টাইমৰ কেমেৰা আৰু বুমতো আক্ৰমণ উদণ্ড যুৱক কেইজনৰ কেমেৰাত বন্দী আক্ৰমণৰ দৃশ্য আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো খুৰামত্ত অৱস্থাত আছিল আটাইকেইজন যুৱক বাৰে বাৰে কেমেৰা আৰু বুমলৈ আক্ৰমণৰ বাবে খেদি আহিছিল যুৱক কেইজনে ভিডিঅ' জাৰ্নেলিষ্ট অলক হাজৰিকাকো আক্ৰমণ উদণ্ড যুৱক কেইজনৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসীয়ে এইবাৰ ফটকা আতচবাজিৰ পৰিৱৰ্তে সেউজ দীপাৱলী উদযাপনৰ পোষকতা কৰিছিল মাটিৰ চাকিৰ পোহৰেৰে চৌদিশ উজ্বলোৱাৰো আহ্বান জনাইছিল বিভিন্নজনে কিন্তু তাৰ বিপৰীতে একাংশ লোকক উচ্চ প্ৰাবল্যৰ ফটকা আতচবাজি ফুটোৱা দেখা গ'ল সোমবাৰৰ নিশা আৰু সেই বাতৰি কৰিবলৈ যাওঁতে এইদৰে সাংবাদিক নাৰায়ণ শইকীয়া আক্ৰমণৰ বলি হ'ব লগা হ'ল ফাঁচী বজাৰৰ যিটো স্থানত কালি এই ঘটনা সংঘটিত হৈছিল সেই স্থানলৈ আমি আপোনালোকক এই মুহূৰ্তত পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ য'ৰ পৰা ৰূপম দলৈ সংযুক্ত হৈছে ৰূপম কালি ফাঁচী বজাৰত সন্ধিয়াৰ ভাগত একাংশ লোকে কৈছিল যে আমি জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এই দীপাৱলী গ্ৰীণ দীপাৱলী পালন কৰিম আমি ফটকা আতচবাজি নুফুটাওঁ কিন্তু সেই কথা কোৱাৰ ৪-৫ ঘণ্টাৰ পিছতেই এনেকুৱা এটা ছবি গোটেই ফাঁচী বজাৰত দেখিবলৈ পোৱা গৈছিল যিখন ছবি সেই কালিৰ দিনটোত একেবাৰে অশুভনীয় আছিল একেবাৰে মানি ল'ব নোৱাৰা আছিল আৰু সেই বাতৰি কৰিবলৈ যাতে নাৰায়ণ কালি এইদৰে অপদস্থ হ'ব লগা হ'ল উদণ্ড মাতাল যুৱকৰ হাতত এতিয়া সেই স্থানৰ য'ত আপুনি উপস্থিত আছে য'ত কালি ঘটনাটো সংঘটিত হৈছিল সেই স্থানৰ স্থানীয় লোকসকলে কালি ঘটনাটো সন্দৰ্ভত কি কয় সেইসকল এই উদণ্ড যুৱকৰ দলটো ফাঁচী বজাৰৰে আছিল নে ক'ৰবাৰ পৰা তেওঁলোক আহি উদ্দেশ্য প্ৰণোদিতভাৱে কালি ফাঁচী বজাৰত এই হুলস্থুলীয়া পৰিৱেশটোৰ সৃষ্টি কৰি তেওঁলোকে অৰাজক কৰি তুলিবলৈ বিচাৰিছিল শান্ত হৈ থকা ফাঁচী বজাৰখন ৰাজীৱ চাওক প্ৰথম কথা হ'ল কোনো লোকে ফটকা ফুটাই নে নুফুটাই তেওঁলোকৰ নিজৰ কথা কিন্তু কালিৰ দিনটোত বিশেষকৈ ফাঁচী বজাৰৰ ব্যৱসায়ীসকলে এটা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল তেওঁলোকে ঘোষণা কৰিছিল যে ফাঁচী বজাৰত এইবাৰ ফটকা ফুটোৱা নহয় সেই কথাটো তেওঁলোকে কৈছিল কিন্তু তাৰ ৩-৪ ঘণ্টা পাছতে দেখিবলৈ পোৱা গ'ল এক প্ৰকাৰ ফাঁচী বজাৰত ফটকা আতচবাজিৰে একেবাৰে বৃহৎ আকাৰৰ একেবাৰে তেওঁলোকে যি ফটকাৰ আতচবাজি ফুটাই সেই ফুটাই উচ্চ প্ৰাবল্যৰ সৃষ্টি কৰিছিল গতিকে সেই তেওঁলোকৰ প্ৰথমতে যিখিনি কথা কৈছিল সেই কথাখিনি পৰৱৰ্তী সময়ত মানিব নোৱাৰিলে আৰু পৰৱৰ্তী সময়ত সেই ফটকা ফুটাই থকা সময়ত যেতিয়া আমাৰ সতীৰ্থ নাৰায়ণ শইকীয়া ইয়ালৈ আহিছিল আৰু ইয়ালৈ আহি ফটকা ফুটোৱাৰ বিৰুদ্ধে তেওঁ প্ৰশ্ন কৰিছিল যে কিয় ফটকা ফুটালে তেওঁলোকে সন্ধিয়া ভাগত এটা নিৰ্দেশনা জাৰি কৰিছিল বা তেওঁলোকে ঘোষণা কৰিছিল ঘোষণা কৰাৰ পাছতে ৪-৫ ঘণ্টাৰ পিছত তেওঁলোকে কিয় ফটকা ফুটালে সেইসমূহ প্ৰশ্ন কৰিব যাওঁতেই নাৰায়ণ শইকীয়াক প্ৰহাৰ কৰিলে আমি সেই দৃশ্য প্ৰতিনিধি দৰ্শকসকলক দেখুৱাই আছোঁ গতিকে তাৰ পাছত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে ফটকা আতচবাজিৰ পৰা আঁতৰি থাকিবলৈ তেওঁলোকে নিজেই কৈছিল কিন্তু নিজে কোৱাৰ পাছত পুনৰ তেওঁলোকে কিয় ফটকা ফুটালে সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত যি আইনী ভাৱে তেওঁৰ বিৰুদ্ধে যি দুগৰাকী যুৱক সেই যুৱক দুগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে FIR দাখিল কৰা হৈছে আৰু তেওঁলোকক অতি শীঘ্ৰেই আটক কৰা হ'ব বুলি জানিব দিছে কিন্তু প্ৰকৃত কথাটো হ'ল আমি যিটো স্থানত উপস্থিত আছোঁ এয়া হৈছে ফেঞ্চি বজাৰৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ আৰু এইটো স্থানতেই সেই ঘটনাটো সংঘটিত হৈছিল সাংবাদিক নাৰায়ণ শইকীয়া নিগ্ৰহৰ বলি হ'বলগীয়া হৈছিল আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল আৰু এইটো স্থানত এতিয়া আপোনালোকে দেখিছে যে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ইয়াত ভিৰ কৰিছে বিশেষকৈ ব্যৱসায়ীসকলে ইয়াত আছে কিন্তু এই যিটো ঘটনা এই ঘটনাটোৰ পৰা আচলতে শিক্ষা কেনেকৈ ল'ব ফাঁচী বজাৰ ব্যৱসায়ী খণ্ড সেয়া আটাইতকৈ ডাঙৰ কথা কাৰণ বাৰে বাৰে সাংবাদিক নিগ্ৰহ হ'বলগীয়া হয় বিশেষকৈ কালিৰ দিনত সকলোৱে মানা কৰিছিল যে ফটকা আতচবাজি ফুটাব নালাগে এইসমূহ দোকান দেখুৱাইছোঁ এই দোকানসমূহত কেৱল সেউজ দীপাৱলীৰ যিসমূহ সামগ্ৰী সেইসমূহ সামগ্ৰী ৰখা হৈছে কালিৰ দিনটোত ইয়াত এটা ঘটনা সংঘটিত হৈছিল ফটকা আতচবাজি ফুটাই একাংশ উন্মাদ যুৱকে এগৰাকী সাংবাদিকক আক্ৰমণ কৰিছিল আপোনালোকে কি ভাবে এই গোটেই বিষয়টো এইটো বেয়া কথা এইটো আমি গম পোৱা নাই আমি ৰাতিলৈ নাছিলোঁ গধূলি ৫টাত গুচি গৈছোঁ আমিতো গম পোৱা নাই আমি মোবাইলত চোৱা নাই নিজে চোৱা নাই গম পোৱা নাই এইটো বেয়া কথা এইটো কাজিয়া পেচাল কৰিব নালাগে নহয় কোনোবা যদি মানা কৰিছে কোনো ফটকা ফুটাব নালাগে ফটকাত আমি বিক্ৰী কৰাও নাই আমি সৰু বাচ্ছাৰে বস্তু বিকি আছোঁ ফটকা বস্তু ইয়াতে নাই নহয় এইটো বেয়া কথা এইটো নিশ্চয় এইসকল ব্যৱসায়ী আৰু ফাঁচী বজাৰৰ একাংশ ব্যৱসায়ী এই ধৰণে যিসকল সৰু সৰু ব্যৱসায়ী এই ব্যৱসায়ীসকলে কেৱল গ্ৰীণ দীপাৱলী উদযাপন কৰাৰ কাৰণে পোহৰৰ যিখিনি সামগ্ৰী সেই সামগ্ৰীখিনিহে ৰাখিছে তেওঁলোকে ফটকা ৰখা নাই কিন্তু তেনে পৰিপ্ৰেক্ষিতত সেই উন্মাদ যুৱকসকল ক'ৰ পৰা আহি ইয়াত আচলতে তেওঁলোকে এক প্ৰকাৰ সাংবাদিকক আক্ৰমণ কৰিলে সেইটো ডাঙৰ কথা ইতিমধ্যে আৰক্ষী তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে চলাই লৈ গৈছে শীঘ্ৰেই তেওঁলোক জালত পৰিব যি ২-৩ গৰাকী
উন্মাদ যুৱকে আক্ৰমণ কৰিছিল নাৰায়ণ শইকীয়াক সেই যুৱক দুজন ইতিমধ্যেই চিনাক্ত কৰিছে আৰক্ষীয়ে শীঘ্ৰেই হয়তো তেওঁলোক আটক কৰা হ'ব কিন্তু আটক কৰাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে উচিত শাস্তি গ্ৰহণ কৰিব লাগিব সেইটোহে আটাইতকৈ ডাঙৰ কথা কাৰণ বাৰে বাৰে সাংবাদিক নিগ্ৰহ হ'বলগীয়া হয় ইয়াৰ পূৰ্বে যদি ৰাজদীপ আপুনি চাই যে আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাক যেতিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা হৈছিল গুৱাহাটীক সেই সময়ছোৱাত এয়াৰপৰ্টত আক্ৰমণৰ বলি হ'ব লগা হৈছিল এক প্ৰকাৰ আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামীক যেতিয়া হাফলঙৰ সেই যি জেললৈ লৈ যোৱা সময়তো দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ প্ৰতিদিন সাংবাদিক বাধা আৰোপ কৰা হৈছিল সেইসমূহ ঘটনাৰ পৰা এই যুৱকসকলে উচতনি পাইছে নেকি সেইসমূহ প্ৰশ্ন নিশ্চয়কৈ উত্থাপন হয় আৰু এইটো স্থানত আমি যিটো স্থানত উপস্থিত আছিলোঁ কালিৰ দিনটোত অতি ভয়ংকৰ ঘটনা হৈছিলে যে সাংবাদিকক আক্ৰমণ কৰিবলৈ লৈছিলে এইখিনি মুহূৰ্তত একাংশ লোক আছে তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰিম কালিৰ দিনটোত ইয়াতে আমাৰ সতীৰ্থ এগৰাকী সাংবাদিকক মোৰ লক্ষ্যতে আছোঁ এই ঘটনাটো কালি যে সাংবাদিকক আক্ৰমণ কৰিছিল এই ঘটনাটো আপোনালোকে কেনেধৰণে লৈছে আমিতো গম পোৱা নাই দেখোন এইবিলাক নাই নাজানো নাজানো দেখাই নাই আৰু এইসকল লোক তেওঁলোকে নাছিলে এতিয়া কাৰণ নিশা মানুহ কম আছিল এইটো ৰাজপথ যিটো ৰাজপথ অতি ব্যস্ত ৰাজপথ আৰু এই ৰাজপথত মানুহ যথেষ্ট কম আছিল আৰু সেই সময়ছোৱাত সেই উন্মাদ যুৱকসকল ইয়ালৈ আহিছিল আৰু আহি তেওঁলোকে ইয়াত ফটকা ফুটাইছিল হয়তো ইয়াৰ ওচৰে পাঁজৰে নিশ্চয় ল'ৰা হ'ব আৰু আৰক্ষীৰ সৈতে আমি কথা পাতি এটা কথা গম পাইছোঁ যে তেওঁলোকে এইখিনি মুহূৰ্তত গুৱাহাটীত নাই পলায়ন কৰিছে তেওঁলোকে ভয় খাইছে তেওঁলোকে যিকোনো মুহূৰ্তত আটক হ'ব পাৰে আৰু সেইকাৰণে ভয় খাই তেওঁলোকে পলাই আছে কিন্তু অতি ব্যস্ত অঞ্চল নিশা এই অঞ্চলটোত এক প্ৰকাৰ যিহেতু জনশূন্য হৈ পৰে প্ৰায় আৰু সেই সময়ছোৱাতে সেই যুৱকসকলে এইটো স্থানলৈ আহি তেওঁলোকে ইয়াতে ফটকা ফুটাইছিল আৰু ফটকা ফুটোৱাৰ বিৰুদ্ধে প্ৰশ্ন কৰোঁতেই আমাৰ সতীৰ্থ সাংবাদিক নাৰায়ণ শইকীয়াক আক্ৰমণ কৰিছিল গতিকে উচিত শাস্তি হ'ব লাগিব বা উচিত বিচাৰ হ'ব লাগিব ন্যায় দিব লাগিব সাংবাদিক নিগ্ৰহ কমিব লাগিব গতিকে তাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু সেয়াই আজিৰ দিনটোত সকলোৱে কৈছে সচেতন মহলে কৈছে বহু ৰাজনৈতিক নেতাইও সামাজিক মাধ্যমত লিখিছে যে এই সাংবাদিক নিগ্ৰহৰ ঘটনা হ'ব নালাগে পুনৰাবৃত্তি হ'ব নালাগে আৰু সেইবাবে আৰক্ষী প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰূপম দলৈ